নমস্কাৰ আপোনালোক আটাইকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ যিহেতু বিএড এন্ট্ৰেন্স গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এন্ট্ৰেন্সৰ বাবে আৰু মাত্ৰ কেইটামান দিনহে মাজত বাকী আছে সেইবাবেই আমি আজি 2020 পৰা 2024 ভিতৰত অহা কিছুমান গুৰুত্বপূৰ্ণ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আলোচনা কৰিবলৈ লৈছোঁ মই হিমাংক কাকতি আৰু থিংকাৰ এডুকেশ্যনত আমি সাধাৰণতে এই স্ক্ৰীনত উল্লেখ কৰা পৰীক্ষাকেইটাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিওঁ সেই পৰীক্ষাকেইটা হৈছে NTA UGC নেট পেপাৰ 1 আৰু পেপাৰ 2 পেপাৰ 2ৰ ক্ষেত্ৰত আমি এডুকেশ্যনৰ প্ৰিফাৰ কৰোঁ CTET পেপাৰ 1 এণ্ড পেপাৰ 2 অসম চৰকাৰৰ সকলো ধৰণৰ পৰীক্ষা সেইবাবে অসম চৰকাৰৰ লগতো ইয়াত দিয়া হৈছে লগতে বিএড DLED আৰু MEdৰ এন্ট্ৰেন্স এইখিনিৰ ওপৰত আমি বিশেষভাৱে ফোকাস কৰোঁ গতিকে থিংকাৰ এডুকেশ্যন আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আমি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰায় আপলোড কৰি থাকোঁ যি নহওক দেৰি নকৰি আমি প্ৰশ্নলৈ আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটো আহিছে ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ এডপ্টেড ইন কিমান চনত UDHR ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ এডপ্ট কৰা হৈছিলে তো 1948 চনত কৰা হৈছিলে আৰু ইয়াতে লিখা আছে কোনে ড্ৰাফট কৰিছিলে এলিয়নৰ ৰুজভেল্ট উইথ কন্ট্ৰিবিউশনছ ফ্ৰম গ্লোবেল ৰিপ্ৰেজেন্টেটিভ আৰু কোড কৰা হৈছিলে সেয়া আছিলে পেৰিছত ঠিক আছে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইয়াক কি কৰা হৈছিলে এডপ্ট কৰা হৈছিলে সকলোৰে মাজলৈ লৈ যোৱা হৈছিল গতিকে এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে এইটো এটা ইংৰাজীৰ প্ৰশ্ন ৰিভলিউশ্যন মিন্স ৰিভলিউশ্যন বা তেনেকুৱা ধৰণৰ শব্দৰ লগত আমি ৰিলেট কৰি চাব পাৰোঁ বা ৰিভল্টৰ লগত আমি ৰিলেট কৰি চাব পাৰোঁ এ সাডেন অৰ ষ্ট্ৰং ৰিয়েকশ্যন অৰ চেঞ্জ ৰিভলিউশ্যন মিন্স এ সাডেন অৰ ষ্ট্ৰং ৰিয়েকশ্যন অফ ডিছগাষ্ট অৰ লোথিং ইয়াৰ উদাহৰণ দিয়া হৈছে she felt a sense of revulsion at the sight of the cruelty যদি মোৰ বেকগ্ৰাউণ্ডত কিবা গাড়ী মটৰৰ শব্দ দুই এটা শুনিছে সেইখিনি প্লিজ ইগনোৰ কৰি ৰাখিব ভিডিঅ'টো দিয়াটো বেছি জৰুৰী সেইবাবে মই সেই সকলোবোৰকে ইগনোৰ কৰি ভিডিঅ'টো ৰেকৰ্ড কৰাটো বেছি ভাল হ'ব বুলি ভাবিলোঁ আৰু লগতে বেটাৰ এক্সপিৰিয়েন্সৰ কাৰণে আপোনালোকে ভিডিঅ'টো 1.5x বা 1.75x ত চাব পাৰে ইয়াৰ পাছৰ প্ৰশ্নলৈ গৈছোঁ Convention on the Rights of Child was declared ঠিক আছে Convention on the Rights of Child ইয়াৰ পৰা আপোনালোকে গম পাইছে যে কনভেনশ্যন সম্পৰ্কীয় প্ৰশ্নবোৰ বেছিকৈ আহে ইউনাইটেড নেশ্যনৰ লগত জড়িত প্ৰশ্নবোৰ আজিকালি সকলো পৰীক্ষাতে দেখিবলৈ পোৱা যায় যদিও এয়া বিএডৰ PYQ তথাপিও আপোনালোকে যিকোনো ধৰণৰ পৰীক্ষাতে ইয়াৰ সুফল পাব মানে এই ভিডিঅ'টো চোৱাৰ সুফল আপোনালোকে পাব The Convention on the Rights of the Child was declared in 1989 ক'ত United Nations General Assembly এই কথাটো সুধিব পাৰে কেতিয়াবা 1989 চনত ঠিক আছে আৰু কেতিয়াৰ পৰা হি ফোৰ্স হৈছিলে কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিলে সেয়া হৈছে 1990 চনৰ 2 ছেপ্টেম্বৰৰ পৰা It is the most widely ratified human rights treaty in history ratified মানে ইয়াক গ্ৰহণ কৰাৰ কথা কৈছে ইয়াক সিগনেচাৰ কৰাৰ কথা কৈছে ঠিক আছে সমগ্ৰ বিশ্ব ইয়াক মানি চলে What is the full form of ABC according to NEP 2020 ABC ৰ সম্পূৰ্ণ অৰ্থ হৈছে একাডেমিক বেংক অফ ক্ৰেডিট ঠিক আছে এটা একাডেমিক বেংক অফ ক্ৰেডিট কি হয় ধৰা হল আপুনি নিজৰ পঢ়াৰ জীৱনকালত ABC নামৰ তিনিখন ইনষ্টিটিউটত পঢ়িলে এই তিনিখন ইনষ্টিটিউটে আপুনি বেলেগ বেলেগকে নম্বৰ পালে ক'বাত 70%ৰে পাস কৰিলে ধৰা হল আপুনি মেট্ৰিক পাস কৰিলে তাৰ পাছত আপুনি কৰবালে গ'ল 75 পালে ক'বাত গ'ল 57 পালে এই গুটেই যিবোৰ ৰেকৰ্ড হয় সেই ৰেকৰ্ডবোৰ য'ত থাকিব সেয়াই হৈছে কি একাডেমিক বেংক অফ ক্ৰেডিট ঠিক আছে সেয়া হৈছে একাডেমিক বেংক অফ ক্ৰেডিট গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যোৱাৰ আগতে ইয়াৰ লগত জড়িত বাকিখিনি কথা আমি চাই লওঁ Digital platform introduced in India under the National Education Policy 2020 allows students to store, transfer and redeem academic credits earned from different recognized institutions. Think of it as a digital academic credit passport. মানে গোটেই ৰেকৰ্ডখিনি আপোনাৰ ৰখা হ'ব যেনে ফেচবুক প্ৰফাইলত আপুনি ক'ত গৈছে কি কৰিছে বা ইনষ্টাগ্ৰামত আপুনি গোটেইবোৰ
তাৰ আপডেটসমূহ দি থাকে সদায়, তো মানুহে গম পাই থাকে যে অমুকে ক'ৰবাত ফুৰিবলৈ গৈছে কিবা কৰিছে। তো তেনেকুৱা ধৰণৰ আপুনি কি কিনো পঢ়িলে সেই গোটেই কথাখিনি থাকিব। আৰু সেই একাডেমিক বেংক অফ ক্ৰেডিট চালেই আমি গম পাম যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ কি কিনো পঢ়া শুনা হৈছে। ইয়াৰ ফ্লেক্সিবিলিটি আছে, ইয়াত মুভ এক্ৰছ to enable students to move across institution without losing their credits, supports multidisciplinary learning and a multiple entry and exit system. গতিকে এই গোটেই বস্তুখিনি আমি চাই ল'ব লাগিব। 5 নম্বৰ, burden of history, Assam and the partition, unresolved issue written by, কোনে লিখিছিলে সেইটো সুধিছে, উদয়ন মিশ্ৰা। গতিকে এই যিখন কিতাপ আছিলে এই কিতাপখন বিশেষকে পাৰ্টিশ্যন অফ ইণ্ডিয়া ইন 1947 আৰু তাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিলে তাৰ ওপৰত বিশেষকে ফোকাছ কৰা হৈছিলে। মাইগ্ৰেশ্যন এণ্ড ডিছপ্লেচমেণ্ট, আমি দেখিছিলোঁ বাংলাদেশ সীমান্তত বা ভাৰত বাংলাদেশৰ এই মাইগ্ৰেশ্যনৰ সমস্যা সদায় থাকেই। আইডেণ্টিটি এণ্ড পলিটিক্স, এথনিক টেনশ্যন, আমি দেখোঁ উত্তৰ পূৰ্বাঞ্চলতো যথেষ্ট বৰ্তমান মণিপুৰত যেনেকৈ মেইটে আৰু কুকিসকলৰ মাজত তাতে যেনেকৈ বিবাদৰ সূচনা হৈছে, অসম মেঘালয় বৰ্ডাৰ ইছ্যু যেনেকৈ হয়, অসম অৰুণাচলৰ হয়, অসম নাগালেণ্ডৰ, তেনেকুৱা ধৰণৰ সমস্যা কিছুমানো থাকে, আইডেণ্টিটি এণ্ড পলিটিক্স। তো এনেকুৱা ধৰণৰ কিছুমান কথাকে এই কিতাপখনত গুৰুত্ব দিয়া হৈছে, বাৰ্ডেন অফ হিষ্ট্ৰী আছাম, হিষ্ট্ৰী অফ আছাম এণ্ড পাৰ্টিশ্যন। ঠিক আছে, আৰু এইখন উদয়ন মিশ্ৰাই লিখিছিলে, এইটো কথা মনত ৰাখিব। লগতে মই ইয়াৰ আগৰ কেইটামান ভিডিঅ'ত অৰূপ কুমাৰ দত্তৰ কথা কৈছোঁ, অৰূপ কুমাৰ দত্তকো আপোনালোকে ভালকৈ চাই ল'ব বিএড পৰীক্ষাৰ বাবে, বিএড এণ্ট্ৰেঞ্চৰ বাবে। ইয়াতে এইটো কৰা হৈছে যে ইয়াত WAYIN TXVFK এনেকুৱা ধৰণৰকৈ সজোৱা হৈছে। তাৰ ক্ষেত্ৰত আমি ইয়াত যদি সজাই লওঁ, মই আগতীয়াকৈ ছল্ভ কৰি আপোনালোকক কৰি দিছোঁ, কাৰণ ইয়াত নহ'লে ভিডিঅ'টো স্মুথলি নাযায়। গতিকে ইয়াত দেখাই দিছোঁ যে W টো হৈছে 23 নম্বৰ এলফাবেট, তাৰ এগেইনষ্টত টি লোৱা হৈছে, মানে 3 মাইনাছ কৰা হৈছে। ঠিক তেনেকৈ AX, এই গোটেইখিনি যদি চাই 3 মাইনাছ কৰি পেলাই লোৱা হৈছে। ইয়াতো আমি তেনেকৈ কি কৰিম, LBUKৰ ক্ষেত্ৰতো আমি 3 মাইনাছ কৰিম, তেতিয়া IYRH আমি পাম। ঠিক আছে, ইয়াৰ স্ক্ৰীনশ্বট এটা লৈ ল'ব, আপোনালোকে বুজি পাব, বেছি টান প্ৰশ্ন নহয়, সেইকাৰণে মই ইয়াত আৰু ক্লাছত কৰি থকা নাই। ঠিক আছে, গ্লাছগো এছ'চিয়েশ্যন ৰিলেটেড টু হুইচ টপিক, ইয়াতে মেণ্টেল হেল্থ বুলি কোৱা হৈছে। চাওক, এই এছ'চিয়েশ্যন, কনভেনশ্যন, UN জেনেৰেল এছেম্বলি, এইবোৰৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে। মেণ্টেল হেল্থৰ ওপৰত কৰা হৈছিলে। গ্লাছগো কমা স্কেল, এতিয়া যদি আপুনি কমাত গুচি যায়, তাৰ ওপৰত কি আছে, এটা কমা স্কেল আছে। সেইটো ক'ত ডেভেলপ কৰা হৈছিলে, ইউনিভাৰ্চিটি অফ গ্লাছগো ইন 1974 বাই নিউৰ'চাৰ্জন গ্ৰাহাম টিছডেল এণ্ড ব্ৰায়ান জেনেট। It is used to assess a person's level of consciousness after a brain injury. Widely used in mental health, neurology and emergency medicine. Purpose কি হয়, to evaluate the severity of brain injury. গতিকে এইখিনি আপোনালোকে অকণমান ইয়াৰ সৈতে জড়িত কথা মই ইয়াতে দি দিছোঁ। নেক্সট প্ৰশ্নটো দিছে, when did Assam detach from the administrative control of Bengal? এই প্ৰশ্নটো এনেকুৱা নহয় যে কেৱল বিএডৰ এণ্ট্ৰেঞ্চতে আহিছে, সকলো ধৰণৰ প্ৰশ্নতে আহিছে। মই গভৰ্ণমেণ্ট অফ আছামৰ ৱেবছাইটত পৰা আপোনাক দেখাই দিছোঁ ডাইৰেক্ট। চনটো হৈছে 1874। কেতিয়া তাক লৈ যোৱা হৈছিলে, 1826 চনত বাৰ্মিজ ইনভেজনৰ পাছত, আৰু পাছত 1874ত কি কৰা হ'ল, তাক ডিটাচ কৰা হ'ল, তাৰ পৰা পৃথক কৰি দিয়া হ'ল। লগতে 1912 চন চিফ কমিশনাৰশ্বিপ অফ আছাম ৱাজ ৰিভাইভড এণ্ড ইন 1921 আছাম বিকেম এ গভৰ্ণৰ্ছ প্ৰভিন্স। এই চাৰিটা চন, 1826, 1874, 1912 আৰু 1921, এই চনকেইটা আপোনালোকে মনত ৰাখিব বিশেষভাৱে, যিহেতু এইটোৰ পৰা প্ৰশ্ন আহিছে, বাকীকেইটাৰ পৰা প্ৰশ্ন অহাৰ চান্স থাকে। ইয়াৰ পাছৰ শ্লাইডলৈ গৈছোঁ, আৰু ইয়াত যিটো প্ৰশ্ন আছে, A+B = 96 দিয়া আছে, A is half of B, এই দুটা কণ্ডিশ্যন আমাক দি দিছে, দেন দ্য ভেলু অফ A। তো ইয়াৰ কাৰণে কি কৰিছোঁ, A ৰ ভেলুটো আমি ইয়াতে পাতি দিছোঁ। A মানে কি, হাফ অফ B, এইটো ইকুৱেল চাইন হ'ব লাগে, ইকুৱেল চাইন হ'ব, ইকুৱেলছ 96। তাৰ পৰা আমি B ৰ ভেলুটো ইয়াতে কেলকুলেট কৰিছোঁ, আৰু শেষত আমি B = 64 পাইছোঁ। ঠিক আছে, এইটো মাইনাছ নহয়, এইটো ইকুৱেল হয়, B = 64, আৰু শেষত গৈ পেলাই আমি কি পাইছোঁ, এয়াৰ ভেলু 32 পাইছোঁ। এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব, মই বহুত বেছি ডিটেইলছত এইটো নাই যোৱা, বহুত বেছি টান প্ৰশ্নও নহয়, মাত্ৰ ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন এটা কৰি দিয়াটো বেছি জৰুৰী আছিলে প্ৰশ্নটোৰ, সেইবাবে মই কৰি দিছোঁ। A+B মানে 96 আৰু
a equals to half of b মাত্ৰ এইটো মাইনাস সাইন নহয় এইটো ইকুৱেল সাইন হয় এইটো কথা মনত ৰাখিব choose the correct phrase to complete the sentence my mother fell asleep when তো এইটো এটা ইংৰাজীৰ প্ৰশ্ন এই when শব্দটো কনজাংশনটো যেতিয়া থাকে from ইয়াৰ আগফালৰ যিখিনি বাক্য সেই বাক্যখিনি কিহত আছে আমি চাব লাগিব এই বাক্যখিনি কি আছে সিম্পল প্ৰেজেন্টত আছে গতিকে ইয়াৰ পাছৰখিনি কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস হ'ব she was reading a book মোৰ মায়ে বা আপোনালোকে সাধাৰণভাৱে ভাবটো চাই ল'ব পাৰে যে মোৰ মায়ে যেতিয়া কিতাপ এখন পঢ়ি আছিল তেতিয়া তেওঁ কি হ'ল টোপনি গুচি গ'ল বা মই ঘৰত যেতিয়া আছিলো তেতিয়া মই ঘৰত থকা অৱস্থাত তেওঁ আহিছিল বা তেওঁৰ ঘৰলৈ মই যেতিয়া গৈছিল তেওঁ তেতিয়া ভাত খাই আছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতেও কৰি আহিছো এতিয়া আকৌ তোমালোকে এইবোৰ কৰিব পাৰিবা এলাহাবাদ ইনস্ক্ৰিপশন বিলং টু হুইচ কিং সমুদ্ৰগুপ্ত ইয়াৰ উত্তৰ হয় আৰু এটা এলাহাবাদ ইনস্ক্ৰিপশন এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন অফেন কল প্ৰয়াগ প্ৰশস্তি এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এইটো বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ ইনস্ক্ৰিপশন হয় হোৱাই সুহুংমুং নৌন এজ দিহিঙীয়া ৰজা কিয় কোৱা হৈছিলে কাৰণ তেওঁ দিহিং নৈৰ পাৰলৈ কি কৰিছিলে তেওঁৰ ৰাজধানী লৈ গৈছিলে সেইকাৰণে দিহিঙীয়া ৰজা বুলি কোৱা হয় 1497 ৰ পৰা 1539 লৈকে তেওঁ ৰুল কৰিছিলে আৰু ইয়াৰ আগতে মই কৰি যোৱা কোনোবা এটা ভিডিঅ'ত মই আপোনালোকে চাব সুহুংমুং সম্পৰ্কে মই এটা কমপ্লিট স্লাইড দি দিছিলো সেই স্লাইডটো স্ক্ৰিনশ্বট মাৰি চালেই হ'ল তাৰ পৰা আপুনি গোটেইখিনি ডিটেইলছ সুহুংমুঙৰ সম্পৰ্কে পাব আজিলৈকে কি প্ৰশ্ন আহিছে কি প্ৰশ্ন ভৱিষ্যতে আহিব চুকাফাক আমি জানো আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে আৰু সুহুংমুং কিহৰ বাবে বিখ্যাত আছিল তেওঁ আহোম ৰাজ্যখন কি কৰিছিলে এক্সপান্ড কৰিছিলে ঠিক আছে সেভাৰেল এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আমি কিহৰ কথা ক'ব পাৰো বৰপাত্ৰ গোহাঁই পোষ্ট হদিয়া খোৱা গোহাঁই মৰঙী খোৱা গোহাঁই এইবোৰ তেওঁ লৈ আহিছিলে ফেমাস ফৰ এনকাৰেজিং কালচাৰেল ইন্টিগ্ৰেশন এণ্ড মিলিটাৰী কনকুৱেষ্ট ঠিক আছে গতিকে সুহুংমুং কি হয় মোৰ এজন ফেভৰেট ৰজা তেওঁ আহোম হিষ্ট্ৰী কিয় ফেভৰেট হয় কাৰণ তেওঁ সময়ত আটাইতকৈ বেছি যুদ্ধ হৈছিলে যদিও তেওঁৰ দিনতে আটাইতকৈ বেছি আহোম ৰাজ্যই বেছি প্ৰগতিৰ দিশে আগবাঢ়িব পাৰিছিল স্কুলৰ লগত ষ্টুডেণ্ট যেনেকৈ ৰিলেটেড হস্পিটেলৰ লগত পেচেণ্ট তেনেকৈ ৰিলেটেড ইয়াত বৰ বিশেষ আৰু ক'ব লগা নাই আৰু ইয়াৰ ভিতৰত যিটো কাৰেক্ট সেন্টেন্স চাব দিছে সেইটো আমি অপচন নাম্বাৰ এটো আমি কাৰেক্ট সেন্টেন্স পাম লিয়েণ্ডাৰ পিএছ কিহৰ সৈতে জড়িত টেনিছৰ সৈতে জড়িত তেওঁৰ বিষয়ে মই অকমান ডিটেইলছ ইয়াতে দি দিছো কোন হয় তেওঁ জনাটো দৰকাৰী এজন হৈছে লিয়েণ্ডাৰ পিএছ অসম সাহিত্য সভা এষ্টাব্লিছ ইন হুইচ ইয়াৰ 1917 চন আৰু ইয়াক আগতে কি বুলি জনা হৈছিল অভাউসাৰ কথা জনা হৈছিল মই লোগো কোনে কৰিছিলে লিখি দিছো এনথেম মিত্ৰদেৱ মহন্ত ফাৰ্ষ্ট প্ৰেসিডেন্ট পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে যোৰহাটত আছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন এইখিনি কথা আপোনালোকে চাই ল'ব মনত ৰাখিব NCF লাষ্ট এডিশন তো NCF নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক প্ৰথমে 1975 আহিছিলে তাৰপিছত একাডেমিক্ৰমে 4বাৰ আহিছিলে আৰু শেষৰ বাৰৰ বাবে 2005 চনত আহিছিলে গতিকে 4বাৰ যে NCF আহিছে এইটো কথা মনত ৰাখিব আৰু NCF কোনে ৰিলিজ কৰে NCERT ৰিলিজ কৰে এইটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তাৰ পাছত চাওক according to NEP 2020 how much academic hour for teachers মানে এইটো ট্ৰেইনিঙৰ কথা কৈছে প্ৰশ্নটো এটা সম্পূৰ্ণ হোৱা নাই মই যেনেকৈ আছিল তেনেকৈ টুকি দিছিলো কিমান 50 ঘণ্টাৰ তেওঁ ট্ৰেইনিং ল'ব লাগিব এইটো কি বুলি কোৱা হয় কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট এইটো মনত কৰিব এইটো কথা পৰীক্ষাত আহি থাকে সকলো ধৰণৰ পৰীক্ষাত আহে নেটতো আহে সিটেটতো আহে সকলোতে ইয়াৰ পাছৰ প্ৰশ্নত সুধিছে ৰাইট টু এডুকেশ্যন কিমান নম্বৰ আৰ্টিকলত আছে তো হেতু আছে কিমান 21A আৰু কেতিয়া এনেক্ট হৈছিলে 2009 চনত এইটো কথা আপোনালোকে চাই ল'ব এবাৰ মনত ৰাখিব ঠিক আছে ইউনিয়ন টেৰিটৰি ইন হুইচ আৰ্টিকল 1 সাব ক্লজ 3 আছে গতিকে 1 কি হয় 2 কি হয় 3 কি হয় মই এটা কমপ্লিটলি দি দিছো লিষ্ট অফ ষ্টেটস আছে mentions that the territory of India shall comprises কি আছে এনি কথা লিখা আছে আৰু কেইখন ইউনিয়ন টেৰিটৰি আছে গোটেই কেইখন লিখি দিছো তাৰ লগত এটা কথা মনত ৰাখিব বিশেষভাৱে কথা এইখিনি কথা মনত ৰখাটো জৰুৰী বুলি ভাব হয় যে জম্মু এণ্ড কাশ্মীৰ পুডুচেৰী আৰু দিল্লী NCT মানে নেশনাল কেপিটেল টেৰিটৰি অফ দিল্লী এই তিনিখনত কি আছে ইউনিয়ন টেৰিটৰি হোৱাৰ লগে লগে তাত কি আছে লেজিসলেচাৰো আছে মানে বিধানসভা আছে এইটো কথা আপোনালোকে মনত ৰাখিব What is the IPC section associated with homosexual বা homosexuality 377 এইটো ইমান ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হৈছে এইখিনি কথা ইণ্ডিয়ান পেনেল কোড অফ বৰ্তমান ভাৰতীয় ন্যায় সংহিতা বুলি কোৱা হয় 2023 চনৰ পৰা কৰা হৈছে কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা
আৰু ইণ্ডিয়ান এভিডেন্স এক্ট ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনিটা নামহে আপোনালোকে মনত ৰাখিব বাকি এইখিনি আইপিসি কি আছে এইখিনি ইমান জৰুৰী নহয় when world peace day is celebrated 21 সেপ্টেম্বৰ ঠিক আছে 21 সেপ্টেম্বৰত পালন কৰা হয় কোনে আৰম্ভ কৰিছিলে ইউনাইটেড নেশন ওয়াৰ্ল্ডৰ কথা আহিলে এটো ইউনাইটেড নেশন হ'ব লাগে এটো আপোনালোকে মনত ৰাখিব ঠিক আছে ইয়াৰ পাছৰ স্লাইডলৈ গৈছো when did NCT establish National Council for Teacher Education এটো বিএড বিশেষ বিএডৰ এন্ট্ৰেন্সত জনাটো দৰকাৰ কাৰণ বিএড কলেজসমূহ এনসিটিৰ আন্ডাৰতে থাকে আৰু আপোনালোকে এডমিশন লওঁতে চাই ল'ব আপোনালোকৰ কলেজখনৰ এনসিটি ৰিকগনিশ্যন আছে নে নাই গতিকে এইবোৰৰ কেতিয়া হৈছে 1995 চনত এজ এ স্ট্যাটুটৰি বডি স্ট্যাটুটৰি বডি মানে সেইবোৰ বডি যিবোৰ কোনোবা আইনৰ অধীনত কি হয় গঠন হয় who got the first জ্ঞানপীঠ award in Assam for which book তো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে কিহৰ বাবে লিখাই আছে জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস মৃত্যুঞ্জয়ৰ বাবে তেওঁ আন এখন গুৰুত্বপূৰ্ণ উপন্যাস হৈছে ইয়াৰুইংগম কেতিয়াবা আহিব পাৰে পৰীক্ষাত সেইবাবে মই ইয়াতে মেনশন কৰি দিলো ইয়াৰ পাছত when teacher education curriculum framework established NCFTE 2009 চনত তো এইবোৰ প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱনা 100% নহলেও 99% বুলি আমি ক'ব পাৰো আহিয়ে থাকে এইবোৰ পৰীক্ষাত প্ৰশ্ন ঠিক আছে এইবোৰ অহাৰ চান্সেস বহুত বেছি COP26 ইয়াৰ লগত জড়িত আৰু এটা আছে পাছফালে প্ৰশ্ন হেতু আমি ডিসকাস কৰিম COP26 হৈছে UNFCC ৰ কথা কৈছে ইউনাইটেড নেশনস ফ্ৰেমৱৰ্ক ফৰ ক্লাইমেট চেঞ্জ এই COP26 হৈছিলে কোড হৈছিলে গ্লাসগো স্কটল্যান্ডত হৈছিলে গ্লাসগোৰ ওপৰত এটা প্ৰশ্ন আমি পাছত আকৌ পাম ঠিক আছে তো গ্লোবাল ওয়ার্মিংৰ কথা কৈছিলে কি ফোকাস কি 1.5 ডিগ্ৰী ৰিডিউস কৰাৰ কথা কৈছিলে বা গ্লোবাল ওয়ার্মিং হেতু ৰেঞ্জত ৰখাৰ কথা ইয়াত কোৱা হৈছিলে ঠিক আছে গতিকে ইয়াৰ পাছৰ প্ৰশ্নলৈ যাও হাইয়েস্ট ৰেইনফল এৰিয়া ইন ইন্ডিয়া যোৱা সপ্তাহত আসাম ট্ৰিবিউনত এটা আৰ্টিকেল পাবলিশ হৈছে ওয়াৰ্ল্ডছ ওয়েটেষ্ট প্লেস হৈছে কি সহৰা মই যেটো কাৰেন্ট এফেয়াৰ্ছৰ ভিডিও ইতিমধ্যে ৰিলিজ কৰিছো যোৱা সপ্তাহৰ মানে দেওবাৰে যেটো ৰিলিজ কৰিছো তাত চাব সহৰা বা আমাৰ চেৰাপুঞ্জি হৈছে ওয়াৰ্ল্ডছ ওয়েটেষ্ট প্লেস লগতে মৌচিনৰামো হয় হেতু হয় গতিকে দুইটা কথাই মনত ৰাখিব অলপমান ইফাল হয় মৌচিনৰাম আৰু চেৰাপুঞ্জিৰ মাজত AICTE 1945 চনত এস্টাবলিশ হৈছিলে কিহৰ কাৰণে কি এৰিয়া ফোকাস কৰে ইঞ্জিনিয়াৰিং ম্যানেজমেন্ট ফাৰ্মাসী আৰ্কিটেকচাৰ হোটেল ম্যানেজমেন্ট মেডিকেলৰ কাৰণে নহয় মেডিকেলৰ কাৰণে বেলেগ থাকে Mahatma Gandhi did not associated with which of the following newspaper Bengal Gazette লগত তেওঁ ৰিলেশনে সাধাৰণ প্ৰশ্ন একদম তেওঁৰ সৈতে জড়িত নিউজপেপাৰ এখন ইণ্ডিয়ান অপিনিয়ন তেওঁ সাউথ আফ্ৰিকাত গৈ পেলাই এই সাউথ আফ্ৰিকা যোৱাৰ পাছত তেওঁ এখন নিউজপেপাৰ পাবলিশ কৰিছিলে ইয়ং ইণ্ডিয়া হৰিজন নৱজীৱন আৰু তেওঁ যিবোৰ আইডিয়া পাবলিশ কৰিছিলে সেই আইডিয়াবোৰ হৈছে এনে ধৰণৰ নন ভায়োলেন্স ফ্ৰীডম স্ট্ৰাগল সোশ্যাল ৰিফৰ্ম তো এইবোৰ কথা আপোনালোকে মনত ৰাখিব বিশেষভাৱে NEP এসেসমেন্ট সেন্টাৰক কোৱা হয় পৰখৰ সম্পূৰ্ণ নাম পাৰফৰমেন্স এসেসমেন্ট ৰিভিউ আমাৰ NEP সম্পৰ্কীয় ভিডিওটো চাব তাত গোটেইখিনি পাব এইটো হৈছে ফুল ফৰ্ম NEP 2020 ৰ পাছত ই আহিছিলে আৰু ই কাৰ আন্ডাৰত ফাংচন কৰে NCERT এইখিনি কথা মনত ৰাখিব এইবোৰ কথাই পৰীক্ষাত অহাৰ চান্স থাকে কাৰণ আগতে সিধাসিধি প্ৰশ্ন আহিছে বুলি এতিয়া যে আকৌ সিধাসিধি প্ৰশ্ন আহিব তাৰ চান্স বহুত কম Which of the following is the cause of heavy rainfall in India southwest monsoon ঠিক আছে ভাৰতবৰ্ষৰ আমাৰ কোস্টেল এৰিয়াটো আমি এনেকৈ ইফালে ড্ৰ কৰিব পাৰো তো মনসুন সদায় আমাৰ ইয়াতে ইফালৰ পৰা আহে গতিকে আমি ইয়াত যেতিয়া চাম তো নৰ্থ সাউথ ইফালে থাকে ওয়েস্ট ইফালে থাকে ইষ্ট এই ডাইৰেকশনৰ পৰা যেহেতু মনসুন আহে গতিকে তো আমি সাউথ ওয়েস্ট মনসুন বুলি কওঁ এই প্ৰশ্নটো এটা স্ক্ৰিনশ্বট লৈ ল'ব ফাদাৰ্স এজৰ কথা আছে সন এজৰ কথা আছে মই প্ৰশ্নটো ইয়াতে সমাধান কৰি আনিছো তো ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব বুলি মই এটা ধাৰণা কৰিছো ইয়াতো একেই 1.4 a equals to 0.4 b তেতিয়াহলে ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰে কথাটো হল আমি a আৰু b ৰ ভ্যালু উলিয়াই ল'ব লাগিব তো ইয়াৰ পৰা আমি এনেকৈ কৰিছো 1.4 a equals to 0.04 b এতিয়া 1.4 a by 0.04 টো আমি তাৰ পৰা কি b ৰ ভ্যালুটো উলাব লৈছো চেষ্টা কৰি চাইছো শেষত গৈ পেলাই আমি তাৰ ভ্যালু কেটা যেতিয়া উলিয়াব পাৰিছো হেতু ভ্যালুৱে আমি ইয়াত পুট কৰি পেলাই কি কৰিছো ইয়াৰ 17/18 ভ্যালুটো উলাইছো 9th schedule of Indian Constitution deals with land reform এটো আপোনালোকে মনত ৰাখিব tears of TEARS tears of old PM পুৰণা প্ৰধানমন্ত্ৰীৰ চকুলো হেমৰেদি সিৰিয়ালি আছে schedule 1 schedule 2 schedule 3 schedule 4 schedule 5
Schedule 6, Schedule 7, Schedule 8, Schedule 9. তো লাইন 9ত কি পৰে ল্যান্ড ৰিফৰ্মছ পৰে ঠিক আছে ফেডাৰেল লিষ্ট ক'ত আছে আমাৰ এটো 1 2 3 4 5 6 7 তাৰ মানে সেন্টাৰ ষ্টেট ৰিলেচনৰ কথা আহিলে ক'ত আহিব এটোত আহিব গতিকে ইয়াৰ পৰা আমি এই শিডিউলখিনি আমি মনত ৰখাটো খুব জৰুৰী এটো এটা মই ট্ৰিক্স সকলোকে দি দিলো তাৰ পাছত নেশনাল কমিশন ফৰ ওমেন 1992 চনত আহিছিলে ঠিক আছে ইয়াৰ ৰোলছ সমূহ কি হয় এডভাইস দা গভৰ্নমেন্ট অন অল পলিসি মেটাৰ্স এফেক্টিং ওমেন তো এটো কথাই সুধিছিলে 6 শিডিউল কোড আছে আসাম ত্ৰিপুৰা মেঘালয় এণ্ড মিজোৰাম ইয়াৰ লগত জড়িত এটা আৰ্টিকেল আছে 371B মনত ৰাখিব এই 371B বিশেষভাৱে এইকেইখনৰ লগত জড়িত এই চাৰিখন ৰাজ্যকে আমি 6 শিডিউল ষ্টেট বুলি আমি জানো ঠিক আছে এইখিনি কথা মনত ৰাখিব আৰু সেইভাবে অকলে চাৰিখনতে কি আছে অটোনমাস ডিস্ট্ৰিক্ট আছে নেক্সট ফাইন্ড আউট দা অড ওয়ান টার্মিনোলজি কার্ডিওলজি এটিমোলজি পেডাগজি ইয়াত দেখুৱা হৈছে যত লজি শব্দটো আছে হেবোৰ পঢ়াৰ সৈতে জড়িত ঠিক আছে এটা ব্ৰাঞ্চ হয় পেডাগজি কি হয় এটা মেথড হয় আপোনালোকে বিএডত এডমিশন লোৱাৰ পাছত পেডাগজি পঢ়িবলৈ পাব সিটেটত পেডাগজি আহে তো পেডাগজি কি হৈছে মেথড ঠিক আছে বাকিখিনি আমি পঢ়াৰ এটা বিষয় বুলি ক'ব পাৰো 1 14 18 23 29 36 তো ইয়াৰ ক্ষেত্ৰত আমি গোটেই সলিউশনটো মই ইয়াত কৰি আনিছো আপোনালোকে এবাৰ চাই লব 3 4 5 6 7 কেনেকৈ ইয়াৰ মাজত ডিফাৰেন্সটো বাঢ়ি গৈ আছে তো হেতুৰ ওপৰতে আমি এইটো সলভ কৰিছো মই সলভ কৰি খিনি টাইপ কৰি আকৌ ইমেজ কৰি প্লাই ইয়াত লৈ আহিছো তো এটোৰ পৰা এটা স্ক্ৰিনশ্বট লৈ লব ঠিক আছে নেক্সট which gas found in cloud তো ক্লাউডত কি থাকে নাইট্ৰজেন আৰু অক্সিজেন থাকে এটো আমি দেখা পাইছো ওয়াটাৰ ভেপৰো থাকে তাতে not made of gases alone but water in a liquid or solid state suspended in air which king introduced the poll tax king edward তো তেওঁ ইংল্যান্ডৰ এজন কিং আছিলে লেট 13th century মানে 1290 চন মানলৈকে তেওঁ আছিলে তো এটা যেটো পোল ট্যাক্সৰ কথা কৈছে এই পোল ট্যাক্সটো তেওঁৰ সৈতে জড়িত এটা ওয়াৰ্ল্ড হিষ্ট্ৰী প্ৰশ্ন বহুত কমন প্ৰশ্ন নহয় তথাপিও প্ৰশ্নটো আহিছিলে বাবে মই দিছো কিবা কাৰণত দি দিব পাৰে আহি যাব পাৰে It later became very unpopular and led to uprising such as peasants revolts of 1381 তো অসমৰ peasant revolt কেতিয়া হৈছিলে হেতু মনত ৰাখিব ৰঙিয়াই 1864 ত হৈছিলে ফুলগুৰি ধাবা then 1898 ত ৰঙিয়া 1899 ত হৈছিলে আমাৰ পথৰুঘাট এইখিনি আপোনালোকে মনত ৰাখিব আহিব পাৰে পৰীক্ষাত অহাৰ চান্সেছ থাকে নেক্সট থিম অফ গ্লাছগো সামিট চাওক অলপ আগতে আহিছিল COP 26 বুলি কোৱা হৈছিল COP 26 কোড হৈছিল গ্লাছগোত হৈছিল ক্লাইমেট চেঞ্জৰ ওপৰত কৰা হৈছিল এইবাৰ COP 29 2024 চনত হৈ গল পৰীক্ষাত প্ৰশ্ন আহিব পাৰে হেকাৰণে মই এইখন ইয়াতে লগাই দিছো COP 29 মানে COP মানে হৈছে কি কনফাৰেন্স অফ পাৰ্টিজ ঠিক আছে ইয়াৰ আগৰ প্ৰশ্নটোত মই কৈ আহিছো COP মানে হৈছে কনফাৰেন্স অফ পাৰ্টিজ তাৰ মানে কি হয় এই UNFCC ৰ কথা যে কোনো ইউনাইটেড নেশনস ফ্ৰেমৱৰ্ক ফৰ ক্লাইমেট চেঞ্জ UNFCCC ফ্ৰেমৱৰ্ক কনভেনশন অন ক্লাইমেট চেঞ্জ তাৰ যিবোৰ মিটিং হয় আমাৰ সহজ ভাষাত ক'লে যিবোৰ মিটিং হয় হেবোৰক সামিট হয় হেবোৰক আমি কি বুলি কওঁ COP বুলি কওঁ COP কনফাৰেন্স অফ পাৰ্টিজ অতি শেহতীয়াকে COP 29 হৈছিলে ক'ত বাকু হৈছে কি আজাৰবাইজান দেশৰ কি হয় কেপিটেল হয় বাকুত হৈছিলে তো হেতু মনত ৰাখিব ৰিডিউসিং গ্ৰীনহাউস গেছ ইমিশন টু লিমিট গ্লোবাল ওয়ার্মিং টু 1.5 ডিগ্ৰী সেলসিয়াস মানে 1.5 ডিগ্ৰী সেলসিয়াস গ্লোবাল ওয়ার্মিং কমোৱাৰ কথা তাতে আলোচনা কৰা হৈছে আৰু বিশেষকৈ এই COP যিবোৰ হয় সেই COPবোৰত এই কথাটো আলোচনা কৰা হয় ক্লিন এণ্ড গ্ৰীন এনাৰ্জিৰ কথা ই আলোচনা কৰে নেশনাল এমব্লেম অফ ইণ্ডিয়া এডপ্টেড ফ্ৰম কোৰ পৰা লোৱা হৈছে সাৰনাথ পিলাৰ এটো হৈছে সাৰনাথ পিলাৰ তাৰ পৰা কি হৈছে নেশনাল এমব্লেমটো লোৱা হৈছে ঠিক আছে এইখিনি কথা মনত ৰাখিব 42টা প্ৰশ্ন জৰুৰী যেন লাগিল সাধাৰণতে আহি থকা প্ৰশ্ন ইয়াত যদি আপোনালোকে ভালকে চাওক মই যিমানখিনি পাৰো তাৰ সৈতে জড়িত কথাবোৰ কৈ দিছো কিন্তু আপোনালোকে কি কৰিব তাৰ পৰা এনালাইসিস কৰি ল'ব যে কোনটো সেকশনৰ পৰা প্ৰশ্ন আহিছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে এডুকেশ্যনৰ পৰা কেনেকুৱা প্ৰশ্ন আহিছে ইংলিছৰ পৰা কি আহিছে মেথছৰ পৰা কি আহিছে এইবোৰ আপোনালোকে নিজে এনালাইসিস কৰিব লাগিব থিংকাৰ এডুকেশ্যন সদায় আপোনাৰ লগত আছে তাৰ লগতে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাত আমি PDF বোৰ দিও লগতে PYQ বোৰ ডিসকাশন কৰা হয় ইউটিউবত থিংকাৰ এডুকেশ্যন হিমাংক কাকতি ইউটিউবত আৰু এটা চেনেল তো ইনষ্টাগ্ৰামতো হিমাংক কাকতি বুলি পাব এটো আমাৰ টেলিগ্ৰাম চেনেল হয় মই ইয়াতে স্ক্ৰিনশ্বট মাৰি দেখাই দিছো যে এনেকৈ আছে থিংকাৰ এডুকেশ্যন লগতে এই কথাষাৰ মইতো সদায় কওঁ যে বিফলতা যেতিয়া আমাৰ জীৱনলৈ আহে তেতিয়া আমি সদায় এটাই কথা মেইনটেইন কৰিব লাগে এটো হৈছে সাইলেন্স আমি মনে মনে থকাই ভাল
কাৰণ তাৰ পাছত আপোনাৰ যি জয় হ'ব, আপোনাৰ সফলতা আহিব, সেই সফলতাই তাৰ গোটেইখিনি ধুমধাম যিমান কৰিব লগা আছে কৰিব, যিমানখিনি চিঞৰ বাখৰ কৰিব লগা আছে আপোনাৰ সফলতাই কৰিব। লগতে 6001409166 এইটো ফোন নম্বৰত কণ্টেক্ট কৰিব যদি আমাৰ কোৰ্চসমূহ ল'ব বিচাৰে। মান্থলি আমি 500কে চাৰ্জ কৰোঁ। যিহেতু CTET-ৰ ছেশ্যন আৰম্ভ হৈছে, ডিচেম্বৰৰ বাবে আমি বৰ্তমান ক্লাছেছবোৰ কৰাই আছোঁ আৰু UGC নেটৰো হৈ আছে। লগতে অসম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ পৰীক্ষা 6 মাহৰ বাবে 2500 টকা আমি চাৰ্জ কৰোঁ। ইয়াৰ লগতে সকলোবোৰ থাকিব, কাৰেণ্ট এফেয়াৰ্ছ, মক টেষ্টৰ পৰা আদি কৰি আটাইবোৰ। গতিকে তাৰ বাবে আপোনালোকে ফোন নম্বৰটোত এবাৰ কণ্টেক্ট কৰি ল'ব পাৰে। আমি আকৌ লগ পাম। ইয়াৰ লগতে BEd-ৰ পৰীক্ষাৰ বাবে জৰুৰী যিমানবোৰ কণ্টেণ্ট আছে সেইবোৰ আকৌ আনিবলৈ চেষ্টা কৰিম পৰীক্ষাৰ আগলৈকে। লগতে সকলোকে শুভকামনা থাকিল আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব। যিকেইটা পৰীক্ষাৰ বিষয়ে আলোচনা কৰিলোঁ সেই পৰীক্ষাকেইটাৰ ওপৰতে ফ'কাছ কৰি আমি ভিডিঅ'বোৰ আপোনালোকৰ আগলৈ আগবঢ়াই থাকিম। ধন্যবাদ।